প্ৰথমতে মই ৰাষ্ট্ৰীয় নেতৃত্বক মাননীয় ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াৰ লগতে সম্পূৰ্ণ ৰাষ্ট্ৰীয় নেতৃত্ব মোৰ জ্যেষ্ঠ নেতৃত্বক মই মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিতে বোধহয় সম্ভৱ এনেকুৱা দলৰ এজন তৃণমূল পৰ্যায়ৰ এজন সাধাৰণতকৈ সাধাৰণ কাৰ্যকৰ্তাক এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিয়া আৰু অসমৰ ইতিহাসত ভাৰতীয় জনতা পাৰ্টিৰ নিচিনা এটা ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলত এয়া প্ৰথমবাৰৰ বাবে এইটো এটা স্বীকৃতি। গতিকে মই ভাবিছোঁ এই যিটো স্বীকৃতি এইটো ভাৰতবৰ্ষৰ শত সহস্ৰ লক্ষজন যি কাৰ্যকৰ্তা আছে আমাৰ এই কাৰ্যকৰ্তা সাধাৰণ কাৰ্যকৰ্তাসকলৰ নামত এইটো স্বীকৃতি দিয়া হৈছে। গতিকে এই স্বীকৃতিক মই এটা আগন্তুক দিনত এই যিটো দায়িত্ব এই দায়িত্বটোক মই যাতে ন্যায় দিব পাৰোঁ তাৰ কাৰণে মই সকলো প্ৰকাৰৰ চেষ্টা আগন্তুক দিনত চলাই যাম আৰু অসম উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ যিবিলাক দীৰ্ঘদিনীয়া বিভিন্ন বিষয় এই বিষয়বিলাক সঠিক আৰু সবল ৰূপত এই ৰাষ্ট্ৰীয় মঞ্চখনত তুলি ধৰি এই সমস্যাবিলাকৰ এটা আশু সমাধানৰ সূত্ৰ যাতে আমি উলিয়াব পাৰোঁ তাৰ কাৰণে মোৰ প্ৰথম আৰু প্ৰাথমিক অগ্ৰাধিকাৰ থাকিব। নাই চাওক, আমিতো বাদ দিয়াৰ কথা নাভাবোঁ নহয়। ভাৰতীয় জনতা পাৰ্টি আমি যিসকল বিধায়কে খুব ৰাইজৰ আশা কৰা ধৰণে বা সংগঠনে আশা কৰা ধৰণে নিজৰ দায়িত্ব কৰ্তব্য ঠিকমতে কৰিছে তেওঁলোকৰ কাৰণে ইয়াত কোনো চিন্তা বা কোনো দুশ্চিন্তাৰ কোনো কাৰণ নাই ইয়াতে। গতিকে আমি সকলো কাৰ্যকৰ্তাই আমি দলটোৰ পুনৰবাৰ যাতে 2021ত অসমৰ ৰাইজত আশীৰ্বাদ লাভ কৰিব পাৰে তাৰ কাৰণে সকলোৱে আমি ৰাইজৰ ওপৰত আমি বিশ্বাস ৰাখিছোঁ। গণতান্ত্ৰিক পৰম্পৰাত নতুন ৰাজনৈতিক দল গঠন কৰাটো জন্ম হোৱাটো এইটো কোনো নতুন বিষয় নহয়। গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে ৰাজনৈতিক দল খোলা, কিন্তু ৰাজনৈতিক দল এটা খুলিলেই নহ'ব, তেওঁলোকৰ নিৰ্দিষ্ট এটা দৰ্শন নিৰ্দিষ্ট এটা লক্ষ্য থাকিব লাগিব। মই ভাবোঁ ইয়াত যি নতুন ৰাজনৈতিক দল ইয়াত গঠন হৈছে বা কংগ্ৰেছ UDFৰ কিবা মহাজোঁট বন্ধনৰ কথা কিবা ওলাইছে, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি অপ্ৰতিৰোধ্য বিজয় যাত্ৰা এই বিজয় যাত্ৰাক কোনো আঞ্চলিক শক্তিয়ে হওক কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেই হওক ইয়াক বাধা দিব নোৱাৰে। কাৰণ আমি কামৰ মূল্য অসমৰ ৰাইজে আমাৰ চৰকাৰখনে বিগত 4.5 বছৰত যি কাম কৰিলে 5 বছৰত যি কাম কৰিলে সেই কামৰ মূল্যায়ন অসমৰ ৰাইজে নিশ্চয় কৰিব আৰু এই কামৰ মূল্যায়ন কৰি আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিক শাসনলৈ আনিব।